নমস্কাৰ তোমালোক সকলোকে আমাৰ প্লেটফৰ্ম লেচবছলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত কামৰূপ গ্ৰাম্য জিলাৰ দশম শ্ৰেণী প্ৰি ফাইনেল পৰীক্ষাৰ আমাৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ প্ৰশ্ন কাকতবোৰ আমাৰ হোৱাটছআপ নম্বৰ 8811069813 PDF আকাৰত প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম। আজি এই ভিডিঅ'টোত আমি পেপাৰখনত থকা প্ৰথম 45টা MCQ কুৱেশ্যন সলভ কৰিম। ইয়াত প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে x টো কি হ'ব। ইয়াত এটা ৰাসায়নিক বিক্ৰিয়া দিয়া হৈছে। এই ৰাসায়নিক বিক্ৰিয়াটো ওভাৰঅল ইয়াত এটা মৌলৰ কথা কৈছে, মৌলটোক x বুলি কৈছে। এতিয়া x টো কি হ'ব ইয়াত সুধিছে। ইয়াত বিক্ৰিয়াটো চোৱাচোন, কপাৰ আছে, কপাৰ আমি ক'ত যোগ কৰিছো, সিলভাৰ নাইট্ৰেটত যোগ কৰিছো। তাৰ ফলত ইয়াত কি হ'ব, কপাৰে গৈ পেলে সিলভাৰক অপসাৰিত কৰিব। ওভাৰঅল ইয়াত কি প্ৰডিউস হ'ব, CuNO3 তো ডেট মিন্স কপাৰ নাইট্ৰেট প্ৰডিউস হ'ব আৰু ইয়াত সিলভাৰটো অপসাৰিত হৈ যাব। গতিকে x ৰ জায়গাত কি হ'ব, সিলভাৰ হ'ব। x ৰ জায়গাত কি হ'ব, সিলভাৰ। ডেট মিন্স AG হ'ব। অপশন C কাৰেক্ট। এক নম্বৰ কোৱেশ্যনৰ কোনটো কাৰেক্ট, অপশন C কাৰেক্ট। নেক্সট 2 নম্বৰ কুৱেশ্যনটোত কৈছে তলৰ কোনবোৰ তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ আমি চিনাক্ত কৰিব লাগে। এক নম্বৰটোত কৈছে পানীৰ বাষ্পীভৱন, 2 নম্বৰটোত কৈছে বনস্পতিজাত দ্ৰব্য পচন সাৰলৈ হোৱা পৰিৱৰ্তন, 3 নম্বৰটোত কৈছে পুৰা চূণৰ লগত পানীৰ বিক্ৰিয়া, 4 নম্বৰটোত কৈছে কৰ্পূৰৰ ঊৰ্ধ্বপাতন। এতিয়া তাপবৰ্জী বিক্ৰিয়া মানে কি আছিলে, যিবোৰ বিক্ৰিয়া তাপৰ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ। পানী বাষ্পীভৱনত কোনো ধৰণৰ তাপৰ উৎপন্ন নহয়। ঠিক একেদৰে আমি ক'ব পাৰো যে আমাৰ এই যিটো কৰ্পূৰৰ ঊৰ্ধ্বপাতন, ইয়াতো আমাৰ কোনো ধৰণৰ তাপৰ উৎপন্ন নহয়। কিন্তু আমাৰ বনস্পতিজাত দ্ৰব্য পচন সাৰলৈ হোৱা পৰিৱৰ্তন সেইটো এটা তাপবৰ্জী বিক্ৰিয়া, তাপৰ উৎপন্ন হয়। ঠিক একেদৰে পুৰা চূণৰ লগত যদি আমি পানী বিক্ৰিয়া কৰাওঁ, অৰ্থাৎ কেলছিয়াম অক্সাইড আৰু যদি ওয়াটাৰৰ যদি আমি বিক্ৰিয়াটোৰ কথা কনসিডাৰ কৰো, ইয়াত কি উৎপন্ন হ'ব, কেলছিয়াম হাইড্ৰক্সাইড, ডেট মিন্স CaOH2, লগতে আমাৰ ইয়াত তাপ উৎপন্ন হ'ব, প্ৰচুৰ পৰিমাণে কি উৎপন্ন হ'ব, তাপ। গতিকে এইটো এটা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। গতিকে 2 নম্বৰটো আৰু 3 নম্বৰটো তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ, সেইটো আমাৰ অপশন ডিত আছে। গতিকে 2 নম্বৰ কুৱেশ্যনৰ অপশন ডি কাৰেক্ট। নেক্সট 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনত কৈছে জিপসামক কিমান ডিগ্ৰী উষ্ণতাত উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ পোৱা যায়। জিপসামক আমি যদি জিপসামক কিমান উষ্ণতাত উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ পোৱা যায় বুলি কৈছে। জিপসামক যদি আমি 100 ডিগ্ৰী সেলসিয়াছত যদি উত্তপ্ত কৰো তেন্তে আমি কি পাম, প্লাষ্টাৰ অফ পেৰিছ পাম। এতিয়া বহুতে কনফিউজ কৰিব, এইটো নহয়, কাৰণ এইটো 373 কেলভিন দিয়াহেঁতেন সেইটো হ'ল হয়। যিহেতু সেলসিয়াছত গোটেই অপশনবোৰ দিয়া হৈছে, গতিকে আমাৰ অপশন এ টো কাৰেক্ট হ'ব। 3 নম্বৰ কুৱেশ্যনৰ অপশন এ কাৰেক্ট। 4 নম্বৰ কুৱেশ্যনত কৈছে তলৰ কোনবোৰ আয়নীয় যৌগ নহয়। আয়নীয় যৌগ কেনেদৰে গঠন হয়, ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ ফলত আয়নীয় যৌগ গঠন হয়। এতিয়া ইয়াত এটা ধাতু আছে, এটা অধাতু আছে, গতিকে এইটো আয়নীয় যৌগ। ইয়াত এইটো আয়নীয় যৌগ কি হয়, ঠিক একেদৰে ইয়াত এটা ধাতু আছে, এটা অধাতু আছে, এইটো আয়নীয় যৌগ হয়। কিন্তু এই 2 নম্বৰটো আৰু এই 4 নম্বৰটো এই দুটা আয়নীয় যৌগ নহয়, এইকেইটা সহযোজী যৌগ হয়। গতিকে 2 আৰু 4 ক'ত আছে, 2 আৰু 4 অপশন চিত আছে। গতিকে 4 নম্বৰ কুৱেশ্যনৰ অপশন চি কাৰেক্ট। দেন 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, NaCO3 ছডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু Na2CO3 মানে ছডিয়াম কাৰ্বনেট .10H2 মানে ছডিয়াম কাৰ্বনেটৰ লগত 10টা পানী অণু যোগ হৈ আছে। ইয়াক সাধাৰণতে কি বুলি কোৱা হয়, ঠিক আছে। এতিয়া NaCO3 আমি কি বুলি কওঁ, NaCO3 আমি সাধাৰণতে বেকিং সোডা বুলি কওঁ। NaCO3 সাধাৰণতে বেকিং সোডা বুলি কওঁ আৰু এই বস্তুটোক আমি কাপোৰ ধোৱা সোডা বুলি কওঁ। এই প্ৰথমটো হ'ল আমাৰ বেকিং সোডা আৰু দ্বিতীয়টো হ'ল আমাৰ কাপোৰ ধোৱা সোডা। সেইটো আমাৰ ক'ত আছে, অপশন এত আছে, বেকিং সোডা আৰু কাপোৰ ধোৱা সোডা। গতিকে 5 নম্বৰ কুৱেশ্যনৰ অপশন এ কাৰেক্ট। 6 নম্বৰ কুৱেশ্যনটোত কৈছে তলৰ কোনটো এচিডৰ ধৰ্ম নহয়। 6 নম্বৰ কুৱেশ্যনটোত এচিডৰ ধৰ্ম নোহোৱাটো বিচাৰিব লাগে। 1 নম্বৰটোত কৈছে নীলা লিটমাছ এচিডে ৰঙা কৰে, এইটো এচিডৰ ধৰ্ম হয়। এতিয়া আমাৰ নেক্সটটোত কৈছে এচিডে সাধাৰণতে পানীত হাইড্ৰজেন আয়ন উৎপন্ন কৰে। এচিডে মানে পানীত আয়নিত হৈ পেলাই H+ আয়ন উৎপন্ন কৰে, গতিকে এইটো এচিডৰ ধৰ্ম হয়। নেক্সটটোত কৈছে আম্লিক দ্ৰৱই বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, এইটো আমাৰ এচিডৰ ধৰ্ম নহয়। কাৰণ আমি আম্লিক দ্ৰৱ যদি কনসিডাৰ কৰো, সি আমাৰ বিদ্যুৎ পৰিবহন কৰিব পাৰিব, কাৰণ তাত আমাৰ মুক্ত আয়ন থাকে। গতিকে আমি কম যে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশন চি, এইটো এচিডৰ ধৰ্ম নহয়। নেক্সটটো কৈছে এচিড টেঙা, এইটো আমাৰ এটা এচিডৰ ধৰ্ম হয়। গতিকে কোনটো নহয়, অপশন চি টো। নেক্সট 7 নম্বৰ কুৱেশ্যন। এইটো এটা এছাৰচন ৰিজনিং টাইপৰ কুৱেশ্যন হয়। ইয়াত এছাৰচনটো অৰ্থাৎ দাবীটোত কোৱা হৈছে যেতিয়া চূণৰ পানী মাজে পাৰ কৰা হয় ই ঘোলা হৈ পৰে, ঠিক আছে। ইয়াত এটা অসমীয়াটোত এটা শব্দ থাকি গ'ল, যেতিয়া কাৰ্বন ডাই অক্সাইড, ইয়াত কাৰ্বন ডাই অক্সাইড হ'ব লাগিছিল, যেতিয়া কাৰ্বন ডাই অক্সাইড চূণ পানী মাজে পাৰ কৰা হয় ই ঘোলা হৈ পৰে। ইয়েছ, অবভিয়াছলি ট্ৰু। চূণ পানী মানে কি, আমাৰ চূণ পানী হৈছে CaOH2। ইয়াক যদি আমি কাৰ্বন ডাই অক্সাইডৰ মাজে যদি মানে ইয়াৰ মাজে যদি আমি কাৰ্বন ডাই অক্সাইড পাৰ কৰাও, তেতিয়া ইয়াত কি হয়, কেলছিয়াম কাৰ্বনেট উৎপন্ন হয়, লগতে ৱাটাৰ প্ৰডিউচ হয়, ঠিক আছে, আৰু পানীখিনি ঘোলা হৈ যায়, চূণ পানীখিনি ঘোলা হৈ যায়। গতিকে এইটো দাবীটো এবছলিউটলি কাৰেক্ট। তাৰপৰা ইয়াত ৰিজনটোত কৈছে কেলছিয়াম কাৰ্বনেট উৎপন্ন হয় যি পানীত অদ্ৰৱণীয়। এইটো অলৰেডি কৈছে বিজ্ঞানটোত আমাৰ কেলছিয়াম কাৰ্বনেট উৎপন্ন হয় আৰু লগতে পানী উৎপন্ন হয়।
আৰু উৎপন্ন হোৱা কেলছিয়াম কাৰ্বনেট পানীত দ্ৰৱীভূত নহয় কাৰণে আমাৰ পানীখিনি ঘোলা হয় গতিকে ইয়াত যুক্তিটো শুদ্ধ আৰু ইয়াত ক'ব পৰা যুক্তিটোৱে উত্তৰটো শুদ্ধ ব্যাখ্যা কৰিছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন এ কাৰেক্ট 8 নম্বৰ কুৱেশ্যনটোত কৈছে দাবী এটো এগেইন এছাৰছন ৰিজনিং টাইপৰ কুৱেশ্যন হয় ইয়াত 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে সোডিয়াম হাইড্ৰক্সাইড এটা উভধৰ্মী অক্সাইড বুলি কৈছে সোডিয়াম হাইড্ৰক্সাইড আমাৰ এটা উভধৰ্মী অক্সাইড নহয় সোডিয়াম অক্সাইড মানে ইয়াত কিহৰ কথা কোৱা হৈছে Na2O দ্যাট মিন্স এটো এটা ধাতব অক্সাইড হয় ধাতব অক্সাইডৰ প্ৰকৃতি কি আছিল ক্ষাৰকীয় ধাতব অক্সাইডৰ প্ৰকৃতি কি হয় ক্ষাৰকীয় গতিকে এটো উভধৰ্মী অক্সাইড হয় জানো নহয় গতিকে আমাৰ দাবীটো মিছা দাবীটো আমি কি গম পালো মিছা নেক্সট যুক্তিটোত কোৱা হৈছে যিবোৰ ধাতব অক্সাইডে এসিড আৰু ক্ষাৰক উভয় লগতে বিক্ৰিয়া কৰে তেনেবোৰ ধাতব অক্সাইডক আমি উভধৰ্মী অক্সাইড বুলি কওঁ এটো সঁচা যিবোৰ ধাতব অক্সাইডে অম্ল আৰু ক্ষাৰ উভয় লগতে বিক্ৰিয়া কৰে তেনেবোৰ ধাতব অক্সাইডক আমি উভধৰ্মী অক্সাইড বুলি কম গতিকে এটো মিছা কিন্তু আৰটো সঁচা গতিকে হেমতে চাব গলে আমাৰ শুদ্ধ অপচনটো কোনটো হ'ব অপচন ডি টো কাৰেক্ট হ'ব নেক্সট 9 নম্বৰ কুৱেশ্যন এগেইন এছাৰছন ৰিজনিং টাইপৰ কুৱেশ্যন ইয়াত এছাৰছনটোত কোৱা হৈছে পৌষ্টিক স্তৰৰ ওপৰৰ ফালে থকা জীৱসমূহক জ্ঞাত ক্ষতিকাৰক পদাৰ্থসমূহ অধিক পৰিমাণে জমা হয় এটো এবছলিউটলি কাৰেক্ট পৌষ্টিক স্তৰৰ আমাৰ ওপৰৰ ফালে যিবোৰ জীৱ থাকিব সেইবোৰ গাত আমাৰ পৌষ্টিক স্তৰৰ মানে বা খাদ্য শৃংখলৰ মানে ক্ষতিকাৰক পদাৰ্থবোৰ বেছিকৈ জমা হ'ব দাবীটো শুদ্ধ নেক্সট যুক্তিটোত কোৱা হৈছে খাদ্য শৃংখল 3 বা 4 পৌষ্টিক স্তৰৰ ওপৰলৈ পোৱা নাযায় খাদ্য শৃংখলত জেনেৰেলি আমাৰ 3টা বা 4টা এনেদৰ পৌষ্টিক স্তৰ থাকিব 3টা বা 4টা পৌষ্টিক স্তৰ থাকিব আৰু যেহেতু খাদ্য শৃংখলত যেহেতু 3টা বা 4টা পৌষ্টিক স্তৰ থাকে গতিকে আমাৰ এই অভাৰঅল আমাৰ এই ক্ষতিকাৰক পদাৰ্থবোৰ গৈ আমাৰ ওপৰৰ পৌষ্টিক স্তৰটোত জমা হয় ওপৰটোত জমা হয় ওপৰত যিটো থাকিব ওপৰৰ পৌষ্টিক স্তৰটোত জমা হয় গতিকে ইয়াত আমি ক'ব পাৰো যে দাবী আৰু যুক্তি দুটাই শুদ্ধ যুক্তিটোৱে দাবীটো শুদ্ধ ব্যাখ্যা কৰিছে গতিকে খাদ্য শৃংখলত 3টা বা 4টা পৌষ্টিক স্তৰ থকাৰ বাবেহে আমাৰ ক'ব পাৰা ওপৰৰ পৌষ্টিক স্তৰত থকা ওপৰৰ জীৱসমূহৰ গাত অধিক ক্ষতিকাৰক পদাৰ্থ জমা হয় যদিহে খাদ্য শৃংখলত আৰু ঢেৰ যদি পৌষ্টিক স্তৰ থাকিলে হয় তেতিয়া এই ক্ষতিকাৰক পদাৰ্থবোৰ প্ৰতিটো পৌষ্টিক স্তৰত আমাৰ বিভক্ত হৈ পৰিলে হয় তেতিয়া ওপৰলে বেছি ক্ষতিকাৰক পদাৰ্থ নাপালেগৈ হয় বাট ইয়াত যেহেতু পৌষ্টিক স্তৰত কম স্তৰ থাকে গতিকে মানে খাদ্য শৃংখলত কম পৌষ্টিক স্তৰ থাকে গতিকে আমি ক'ব পাৰো যে মানুহৰ গাত বা অভাল পৌষ্টিক স্তৰৰ মানে ওপৰত যিখিনি থাকিব সেই জীৱখিনিৰ গাত বেছি ক্ষতিকাৰক পদাৰ্থ জমা হ'ব গতিকে ইয়াত দুটাই শুদ্ধ আৰু আৰে এই শুদ্ধ ব্যাখ্যা কৰিছে গতিকে এই কোৱেশ্চনটো কোনটো কাৰেক্ট হ'ব অপচন এ কাৰেক্ট হ'ব নেক্সট 10 নম্বৰ কুৱেশ্যনত কৈছে কোনটো ধাতু সালফাইড আকৰিক হল চিনাবাৰ কোনটো ধাতু সালফাইডৰ আকৰিকক আমি চিনাবাৰ বুলি ক'ব পাৰো মাৰ্কিউৰি সালফাইডক মানে মাৰ্কিউৰি ধাতু সালফাইড আকৰিক হল চিনাবাৰ গতিকে পাৰা বা মাৰ্কিউৰি ঠিক আছে ইয়াক আমি এজি আখৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো মানে ইয়াত অভাল ইয়াৰ কথা কোৱা হৈছে এজিএছ ৰ কথা কোৱা হৈছে নেক্সট 11 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে তিনিটা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰীমূলক থকা যৌগটোৰ নাম কি কাৰ্বন কেইটা থাকিব তিনিটা বুলি কৈছে আৰু লগতে কি থাকিব এলডিহাইড মানে এইটো থাকিব ইয়েছ ন গতিকে ইয়াৰ নামটো কি হ'ব মিথ ইথ প্ৰপ আৰু এলডিহাইড আছে যেহেতু গতিকে প্ৰপানেল হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন ডি কাৰেক্ট হ'ব নেক্সট 12 নম্বৰ কুৱেশ্যনত কোৱা আছে ভিনেগাৰত থকা যৌগসমূহৰ ভিতৰত এবিড এচিড হ'ল ভিনেগাৰত যিবোৰ যৌগ থাকে তাৰ ভিতৰত থকা এবিড এচিডৰ নাম ক'ব লাগে এই এচিড বিধৰ নাম হ'ব আমাৰ অভাৰঅল এইটো এচিটিক এচিড CHOOS ঠিক আছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব নেক্সট 13 নম্বৰ কুৱেশ্যনত কোৱা হৈছে পৰ্যায়বিধ তালিকাৰ এটা বৰ্গৰ মৌলসমূহৰ অপচন এ কোৱা হৈছে একে পাৰমাণৱিক সংখ্যা থাকে বুলি কৈছে এটা বৰ্গৰ গোটেইখিনি মৌলৰ একে পাৰমাণৱিক সংখ্যা হয় জানো নহয় গতিকে এইটো মিছা নেক্সট 2 নম্বৰটোত কৈছে একে সংখ্যক যোজক ইলেক্ট্ৰন থাকে ইয়েছ এইটো এবছলিউটলি কাৰেক্ট এটা বৰ্গত যিবোৰ মৌল থাকিব গোটেইখিনি মৌলৰ বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা সেম হ'ব মানে যোজক ইলেক্ট্ৰন সেম থাকিব গতিকে 2 নম্বৰটো কাৰেক্ট 3 নম্বৰটোত কৈছে একে ইলেক্ট্ৰনৰ সংখ্যা এইটো মিছা 4 নম্বৰটোত কৈছে একে পাৰমাণৱিক আয়তন এইটো মিছা গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি 14 নম্বৰ কুৱেশ্চন ইয়াত তালিকা মিলাব লাগে তলত দিয়াবোৰৰ বাবে শুদ্ধ সংযোগবোৰ কোনটো হ'ব আমি ইয়াত বিচাৰি উলিয়াব লাগে ইথানোইক এচিড এইটো কাৰ লগত মিলিব এইটো আমাৰ ডি লগত মিলিব হয় না ওবা 1 মিনিট আকৌ এবাৰ চাওঁ ইয়াত 14 নম্বৰটোত আমি প্ৰথমতে এইটো চাওঁ লেক্টিক এচিড ক'ত থাকে একদম সিম্পলটো মিলাবা দৈত থাকে গতিকে বি2 কাৰ লগত মিলিব বি2 3 লগত মিলিব বি2 3 লগত মিলা অপচন কেটা আছে বি2 3 লগত মিলা অপচন এটাই আছে গতিকে সি হ'ব নোৱাৰে এ হ'ব নোৱাৰে বি হ'ব নোৱাৰে ডি হ'ব একদম সিম্পলটো মিলাই ললে হ'ল তেন্তে আমি ক'ব পাৰো
ইথানিক এসিড ক'ত থাকে ভিনেগাৰত থাকে ঠিক একেদৰে টাৰ্টাৰিক এসিড ক'ত থাকিব আমাৰ তেতেলিত থাকিব ঠিক একেদৰে সাইট্ৰিক এসিড আমাৰ নেমুত থাকিব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন ডি এনেকুৱা ধৰণৰ মিলোৱাবোৰত সদায় এটা বা দুটা মিলাই পেলাই অপচন মানে হেৰি কৰিবলৈ চেষ্টা কৰিবা অপচন চুজ কৰিবলৈ চেষ্টা কৰিবা নেক্সট 15 নম্বৰ কুৱেশ্যন 15 নম্বৰ কুৱেশ্যনত কি কোৱা হৈছে চোৱা মৌল এম এল এক্স ৱাই পৰ্যাবৃত্ত তালিকাত ক্ৰমে বৰ্গ 1 2 17 আৰু 18ত আছে তলৰ কোনটো উক্তি শুদ্ধ অপচন এত কৈছে এম অধাতৱীয় অপচন বিত কৈছে ৱাই অতি সক্ৰিয় অপচন চিত কৈছে এল ধাতু অপচন ডিত কৈছে এক্সৰ যোজ্যতা 2 বুলি কৈছে ঠিক আছে এতিয়া ইয়াত আমাৰ কোনটো শুদ্ধ হ'ব আমি হেতু চাব লাগে এতিয়া ইয়াত কৈছে মৌল এম 1 নম্বৰ বৰ্গত আছে 1 নম্বৰ বৰ্গত কি আছে মৌল এম আছে বুলি কৈছে 2 নম্বৰ বৰ্গত এল আছে বুলি কৈছে 3 নম্বৰ বৰ্গত আমাৰ এক্স আছে বুলি কৈছে না সৰি 17 নম্বৰ বৰ্গত এক্স আছে বুলি কৈছে 18 নম্বৰ বৰ্গত ৱাই আছে বুলি কৈছে ঠিক আছে এতিয়া y টো যেহেতু 18 নম্বৰ বৰ্গত আছে 18 নম্বৰ বৰ্গত থকা মৌলবোৰ আমাৰ সম্ভান্ত গেছ হয় গতিকে y টো এটা সম্ভান্ত গেছ হ'ব গতিকে y টো নিষ্ক্ৰিয় হ'ব গতিকে ইয়াত কৈছে y সক্ৰিয় গতিকে এটোটো হ'বই নোৱাৰে ঠিক আছে এটোটো হ'বই নোৱাৰে ঠিক একেদৰে x টো ক'ত আছে x টো 17 নম্বৰ বৰ্গত আছে 17 নম্বৰ বৰ্গত আছে যেহেতু গতিকে ইয়াৰ বহিতম কক্ষত 7টা ইলেক্ট্ৰন থাকিব বহিতম কক্ষত 7টা ইলেক্ট্ৰন থাকিব গতিকে অভাল ইয়াত যোজ্যতা 2 হ'ব নোৱাৰে ঠিক আছে ইয়াত যোজ্যতা 2 হ'ব নোৱাৰে x ৰ যোজ্যতা 2 হ'ব বুলি কৈছে এটো অশুদ্ধ নেক্সট ইয়াত আৰু আমি চাব লাগে m অধাতৱীয় বুলি কৈছে m ধাতৱীয় হ'ব কাৰণ ই 1 নম্বৰ বৰ্গত আছে 1 নম্বৰ বৰ্গত থকাবোৰ আমাৰ কি হয় ধাতৱীয় হয় এলকালি মেটাল গতিকে এটো অশুদ্ধ l ধাতু বুলি কৈছে l 2 নম্বৰ বৰ্গত আছে 2 নম্বৰ বৰ্গত থকা মৌলটা আমাৰ হেৰি ধাতু হ'ব পায় নে নহয় পাৰে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব এল ধাতু ঠিক আছে নেক্সট আমাৰ 16 নম্বৰ কুৱেশ্যনটোত কৈছে আধুনিক পৰ্যায়িত তালিকাৰ তৃতীয় পৰ্যায়ত থকা মৌল সংখ্যা কিমান আধুনিক পৰ্যায়িত তালিকাৰ তৃতীয় পৰ্যায়ত কিমানটা মৌল থাকে আমি হেতু ক'ব লাগে তৃতীয় পৰ্যায়ত ঠিক আছে তৃতীয় পৰ্যায়ত আমাৰ 8টা মৌল থাকে তৃতীয় পৰ্যায়ত আমাৰ কেইটা মৌল থাকে আমাৰ 8টা মৌল থাকে আধুনিক পৰ্যায়িত তালিকাৰ তৃতীয় পৰ্যায়ত আমাৰ 8টা মৌল থাকে নেক্সট 17 নম্বৰ কুৱেশ্যনত কোৱা হৈছে উদ্ভিদৰ জাইলেম কলাৰ কাম কি উদ্ভিদৰ জাইলেম কলাৰ কাম হৈছে পানীৰ পৰিবহণ গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ নেক্সট 18 নম্বৰ কুৱেশ্যনত কোৱা হৈছে কোষত এন্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে কি ব্যৱহাৰ কৰে অপচন এ এডিপি অপচন বি এটিপি অপচন সি এএমপি অপচন ডি কাৰ্বন ডাই অক্সাইড এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি এটিপি ব্যৱহাৰ কৰে নেক্সট 19 নম্বৰ কুৱেশ্যনত কোৱা হৈছে কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিধৰ নাম কি কোষ বিভাজনৰ উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিধৰ নাম হৈছে আমাৰ সাইটোকাইনিন ঠিক আছে কোষ বিভাজনত আমাৰ উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিধৰ নাম সুধিলে আমি কি ক'ব লাগিব সাইটোকাইনিন গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি নেক্সট এটা 20 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়ো 20 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা 20 নম্বৰ কুৱেশ্যনটোত কৈছে 20 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য অবতল দাপোন এখনে 20 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য অবতল দাপোন বুলি কৈছে অবতল দাপোন বুলি কোৱাৰ লগে লগে -20 সেন্টিমিটাৰ হ'ব ফকাস দৈৰ্ঘ্য এখনে লক্ষ্য বস্তুৰ দুগুণ আকাৰৰ এটা প্ৰতিবিম্ব গঠন কৰে লক্ষ্য বস্তুৰ দুগুণ আকাৰৰ প্ৰতিবিম্ব গঠন কৰে ঠিক আছে লক্ষ্য বস্তুৰ দুগুণ আকাৰৰ মানে m ৰ ভ্যালু কি হ'ব 2 হ'ব দুগুণ আকাৰ অসৎ প্ৰকৃতিৰ প্ৰতিবিম্বৰ বাবে লক্ষ্য বস্তুটোৰ অৱস্থান কি হ'ব এতিয়া m ৰ ভ্যালু কিয় 2 লিখিছো কাৰণ লক্ষ্য বস্তু দুগুণ আকাৰ বুলি কৈছে এতিয়া ইয়াত এটা কথা আছে অসৎ প্ৰতিবিম্ব কৈছে গতিকে ইয়াত m ৰ ভ্যালুটো প্লাস হ'ব সৎ প্ৰতিবিম্ব কোৱাহেন মাইনাস হ'লহেন অসৎ যেহেতু আছে m ৰ ভ্যালুটো প্লাস হ'ব গতিকে m ৰ ভ্যালু +2 আৰু দেন আৰু এটা ভ্যালু দিয়া হৈছে f ৰ ভ্যালু -20 সেন্টিমিটাৰ এতিয়া লক্ষ্য বস্তু অৱস্থান কি হ'ব আমি হেতু ক'ব লাগে লক্ষ্য বস্তু অৱস্থান কি হ'ব লক্ষ্য বস্তু অৱস্থান মানে u ভ্যালু বুলি সুধিছে u = কুৱেশ্যন মাৰ্ক আমি এটা ফৰ্মুলা জানো m = -v/u দাপনৰ ক্ষেত্ৰত এইটো ফৰ্মুলা ট্ৰু হয় m ৰ জায়গাত আমি কি লিখিব পাৰো 2 এতিয়া -v ভ্যালু নাজানো u টো u ভাগে থাকিলে এতিয়া ইয়াৰ পৰা যদি মই v ভ্যালু উলিয়াই লওঁ v ভ্যালু = কি হ'ব v -2u হ'ব yes or no v কি পালো -2u এইটো খলৈকে নিশ্চয় বুজি পালা এতিয়া কি কৰিবা এতিয়া আমাৰ দাপনৰ সূত্ৰ লগা 1/v + 1/u = 1/f u ভ্যালু উলিয়াব লাগে this implies 1/v v জায়গাত -2u plus 1/u = 1/f f ৰ জায়গাত 20 -20 হ'ব ইয়াত এটো সিম্পলিফাই কৰিলে এটো হ'ব 1/u - 1/2u = -1/20 এটা বহিখনৰ তললে তললে কন্টিনিউ কৰি গৈ থাকা এটো ইয়াত যদি এলসিয়াম ল ইয়াত আহিব 2u এলসিয়াম আহিব আৰু ওপৰত হ'ব 2 - 1
ইজ ইকুৱেল টু ইয়াত হ'ব -1/20 ঠিক আছে এইডোখৰলৈকে নিশ্চয় বুজি পাইছা দিছ ইমপ্লাইজ এইটো হ'ব 1/2 ইজ ইকুৱেল টু -1/20 গতিকে দিছ ইমপ্লাইজ ইয়াৰ পৰা তুমি কি পাবা 2u ইজ ইকুৱেল টু -20 ইয়াৰ পৰা তুমি u ভ্যালু কিমান পাবা u ভ্যালু পাবা -10 মানে লক্ষ্য বস্তু কি হ'ব দাপোনৰ সন্মুখত আমাৰ 10 সেন্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব লক্ষ্য বস্তু দাপোনৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত গতিকে 20 নম্বৰ কোৱেশ্যনৰ আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব ঠিক আছে কেনে কৰিলো নিশ্চয় বুজি পালা এটা 21 নম্বৰ কোৱেশ্যনত কি সুধিছে চকুৰ কোনবিধ অংশৰ কিয়াৰ বাবে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় একদম সিম্পল কোৱেশ্যন আমাৰ চকুৰ লেন্সত মানে চকুৰ আমাৰ চিলিয়াই পেশীৰ কিয়াৰ বাবে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় 22 নম্বৰ কোৱেশ্যন বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্নৰ প্ৰতিবিম্বটো কি বুজায় বিবৰ্ধনৰ মানৰ আগত যদি আমাৰ ঋণাত্মক চিহ্ন থাকে ঋণাত্মক চিহ্নৰ প্ৰতিবিম্বটো কি বুজায় হট বুজায় গতিকে ইয়াত অপচন বি আৰু অপচন ডি হ'ব নোৱাৰে ঠিক আছে হট বুজায় আৰু ঠিক একেদৰে আমাৰ প্ৰতিবিম্বটো উল্টা বুজায় ঠিক আছে বিবৰ্ধনৰ মানৰ আগত যদি ঋণাত্মক চিহ্ন থাকে হট প্ৰতিবিম্ব হ'ব আৰু উল্টা হ'ব গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ 22 নম্বৰ কোৱেশ্যনৰ অপচন এ কাৰেক্ট 23 নম্বৰ কোৱেশ্যনত কৈছে এখন অভিখাৰী লেন্সৰ ফকাস দৈৰ্ঘ্য 50 সেন্টিমিটাৰ লেন্সখনৰ ক্ষমতা কিমান হ'ব অভিখাৰী লেন্স বুলি কৈছে অভিখাৰী লেন্স বুলি কোৱাৰ লগে লগে আমাৰ ফকাস দৈৰ্ঘ্যটো পজিটিভ হ'ব ঠিক আছে ফকাস দৈৰ্ঘ্যটো পজিটিভ হ'ব মানে উত্তল লেন্সৰ কথা কোৱা হৈছে ফকাস দৈৰ্ঘ্যটো কিমান বুলি কৈছে 50 সেন্টিমিটাৰ বুলি কৈছে ইয়াক যদি মিটাৰলৈ নিও 50 ডিভাইডেড বাই 100 হ'ব মিটাৰ গতিকে আমি কি উলিয়াব লাগে ক্ষমতা p = 1/f দ্যাট মিন্স এটো হ'ব 1/f ৰ জায়গাত 50 ডিভাইডেড বাই 100 গতিকে এটো হ'ব 100 ডিভাইডেড বাই 50 গতিকে এটো 2 হ'ব 2 ডায়োপ্টাৰ প্লাস 2 ডায়োপ্টাৰ একদম সিম্পল কে ক'ব গলে প্লাস 2 ডায়োপ্টাৰ গতিকে অপচন সি কাৰেক্ট নেক্সট 24 নম্বৰ কোৱেশ্যন লক্ষ্য বস্তু সমান আকাৰ হট প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত কৰি ৰাখিব লাগিব সমান আকাৰ বুলি কৈছে গতিকে ফকাস দৈৰ্ঘ্য দুগুণ দূৰত্বত অৰ্থাৎ ভাঁজ কেন্দ্ৰত গতিকে অপচন সি কাৰেক্ট হ'ব নেক্সট 25 নম্বৰ কোৱেশ্যন 25 নম্বৰ কোৱেশ্যনত কৈছে প্ৰবাহৰ এছআই একক কি প্ৰবাহৰ এছআই একক হৈছে আমাৰ এম্পিয়াৰ গতিকে অপচন ডি কাৰেক্ট নেক্সট 26 নম্বৰ কোৱেশ্যন 26 নম্বৰ কোৱেশ্যনত কৈছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি কোৱা হয় বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক আমি বৈদ্যুতিক জেনেৰেটৰ বুলি কওঁ নেক্সট 27 নম্বৰ কোৱেশ্যন 27 নম্বৰ কোৱেশ্যনত কৈছে তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহী তাৰৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে এতিয়া ধৰি লোৱা আমাৰ কোনো এডাল পোন পৰিবাহী আছে পোন পৰিবাহী এডালত ধৰি লোৱা প্ৰবাহ চালিত হৈছে তাৰ চাৰিফালে থকা চুম্বক ক্ষেত্ৰখন কেনেকুৱা হ'ব ঐক্যকেন্দ্ৰিক বৃত্তৰ নিচিনা হ'ব গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট কোৱেশ্যন নম্বৰ 28 ত কি কৈছে তলৰ কোনটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে এতিয়া বৈদ্যুতিক ক্ষমতা ফৰ্মুলাটো কি আছে p = vi গতিকে এইটোৱে নিৰ্দেশ কৰে ঠিক একেদৰে আমি উমহূৰ্ত মতে v জায়গা যদি i বহাই দিও এই ফৰ্মুলাটো দেখিবলৈ কেনেকুৱা হৈ যাব p = i² r গতিকে এইটোৱে নিৰ্দেশ কৰে ঠিক একেদৰে যদি আমি ইয়াত এই ফৰ্মুলাটোত আমি উমহূৰ্ত মতে i জায়গাত যদি আমি v/r বহাই দিও তেতিয়া ফৰ্মুলাটো দেখিবলৈ কেনেকুৱা হৈ যাব p = v² r গতিকে এইটোও নিৰ্দেশ কৰে গতিকে নকৰে কোনটোৱে অপচন এইটো কিতাপৰ কোৱেশ্যন হয় এইটো 29 নম্বৰ কোৱেশ্যন এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত ইয়াত সময়টো কিমান দিয়া হৈছে 10 মিনিট মানে সেকেন্ডলৈ নিলে কিমান হ'ব 10 * 60 গতিকে 600 সেকেন্ডৰ কথা কোৱা হৈছে সময়টো কিমান 600 সেকেন্ড 10 মিনিটত 0.5 এম্পিয়াৰ প্ৰবাহ লয় প্ৰবাহটো কিমান বুলি কৈছে 0.5 এম্পিয়াৰ বৰ্তনীটো চালিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ কিমান হ'ব মানে q উলিয়াব কৈছে q = it আমি এটা ফৰ্মুলা জানো গতিকে i ভ্যালু কিমান 0.5 * t ভ্যালু কিমান 600 গতিকে এটো ক্যালকুলেট কৰিলে কিমান হ'ব 300 হ'ব ক্যালকুলেট কৰিলে 300 কুলম গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ 29 অপচন এ কাৰেক্ট লেন্সৰ ক্ষমতা এছআই একক কি ডায়োপ্টাৰ লেন্সৰ ক্ষমতা এছআই একক কি ডায়োপ্টাৰ নিশ্চয় সকলোৱে জানা নেক্সট 31 নম্বৰ কোৱেশ্যন ইয়াত কৈছে মুকুলোদ্গম পদ্ধতিয়ে ওজনৰ প্ৰজনন সংঘটিত কৰা আমাৰ ইয়াত প্ৰাণীবিধৰ নাম বিচাৰিব লাগে বা জীৱবিধৰ নাম বিচাৰিব লাগে অপচন এ এমিবা অপচন বি ইষ্ট অপচন সি প্লাজমোডিয়াম অপচন ডি লেছমেনিয়া যিহেতু মুকুলোদ্গম পদ্ধতিৰ কথা কৈছে গতিকে ইষ্ট হ'ব 32 নম্বৰ কোৱেশ্যন ইয়াত কৈছে পৰাগধানীত ড্যাশ থাকে পৰাগধানীত কি থাকে আমাৰ পৰাগধানীত আমি এটা কথা পঢ়ি আহিছো জীৱ কেনেকৈ বংশ বিস্তাৰ কৰে চেপ্টাৰটোত পৰাগধানীত আমাৰ পৰাগৰেণু থাকে মানে ইংলিছত ক'ব গ'লে পলেন থাকে নেক্সট কৈছে কোন স্থানত চিপকো আন্দোলনৰ সূচনা হৈছিল 33 নম্বৰ কোৱেশ্যন আমি নিশ্চয় জানো চিপকো আন্দোলন আমাৰ ক'ত হৈছিল মানে আমাৰ ৰেনী অঞ্চলত আৰম্ভ হৈছিল ঠিক আছে ৰেনী অঞ্চলত আৰম্ভ হৈছিল গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট 34 নম্বৰ কোৱেশ্যন নেক্সট 34 নম্বৰ কোৱেশ্যনত কি কৈছে জলবিভাজিকা ব্যৱস্থাপনাৰ উদ্দেশ্য কি মানে উদ্দেশ্য কি ইয়াত লিখি দিয়া হৈছে ইয়াৰ ভিতৰত কোনটা শুদ্ধ এটো চাব লাগে পানী সংৰক্ষণ এটো হয় মাটি সংৰক্ষণ এটো হয় জৈৱ শক্তি জৈৱভৰ উৎপাদন বৃদ্ধি এটো হয় ঠিক আছে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা এটো হয় গতিকে ইয়াত আমি ক'ব পাৰো
ওপৰৰ গোটেইকেইটাই শুদ্ধ বুলি ক'ব পাৰা জলবিভাজিকা ব্যৱস্থাপনাৰ উদ্দেশ্য হ'ল ওপৰৰ গোটেইকেইটাই শুদ্ধ অপশ্যন ডি কাৰেক্ট নেক্সট 35 নম্বৰ কুৱেশ্যন 35ত কৈছে তলৰ কোনটো জীৱাশ্ম ইন্ধন নহয় ইয়াত কেইটামান লিখি দিয়া হৈছে ইয়াৰ ভিতৰত আমাৰ কোনটো জীৱাশ্ম ইন্ধন নহয় জৈৱ গেছ জীৱাশ্ম ইন্ধন নহয় গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন এ হ'ব 36 নম্বৰ কুৱেশ্যন ইয়াত কৈছে পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰবাহ সদায় কেনেকুৱা হয় পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰবাহ সদায় একমুখী হয় গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ অপশ্যন এ হ'ব 37 নম্বৰ কুৱেশ্যন ইয়াত কৈছে বিদ্যুৎ চুম্বকীয় আবেশৰ পৰিঘটনা হৈছে বিদ্যুৎ চুম্বকীয় আবেশৰ পৰিঘটনাটো কি আছিলে চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোকে আমি বিদ্যুৎ চুম্বকীয় আবেশ বুলি কওঁ গতিকে অপশ্যন সি কাৰেক্ট নেক্সট 38 নম্বৰ কুৱেশ্যন ইয়াত কৈছে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ মানুহৰ বৃক্ক দুটা আমাৰ কি হয় ৰেচন তন্ত্ৰৰ অংশ গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন ডি নেক্সট 29 নম্বৰ কুৱেশ্যন 29 নম্বৰ কুৱেশ্যনত কৈছে ভাৰত চৰকাৰৰ অমৃতা দেৱী বিষ্ণুৰ ৰাষ্ট্ৰীয় বঁটাৰ ক্ষেত্ৰ হ'ল মানে ভাৰত চৰকাৰে যে অমৃতা দেৱী বিষ্ণুৰ ৰাষ্ট্ৰীয় বঁটা দিয়ে কি ক্ষেত্ৰত দিয়ে আমাৰ বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত দিয়ে গতিকে এই 39 নম্বৰ কুৱেশ্যনৰ অপশ্যন বি কাৰেক্ট নেক্সট 40 কি কোৱা হৈছে চোৱা তলৰ কোনটো সংপৃক্ত হাইড্ৰকাৰ্বন যৌগ সংপৃক্ত হ'ব হলে কাৰ্বন কাৰ্বন পৰমাণুৰ মাজত কি থাকিব লাগিব একবান্ধনী এইটো এটা এলকিন গতিকে এইটো অসংপৃক্ত কাৰ্বন কাৰ্বন পৰমাণুৰ মাজত দ্বিবান্ধনী আছে এইটো এলকিন অসংপৃক্ত আৰু এইটো অসংপৃক্ত কাৰণ এইটো এলকিন কিন্তু এইটো এলকেন হয় গতিকে এইটো সংপৃক্ত হ'ব গতিকে এইটোত অপশ্যন ডি কাৰেক্ট হ'ব নেক্সট 41 নম্বৰ কুৱেশ্যন 41ত কি কৈছে সমহস্ত অংগৰ এটা উদাহৰণ হৈছে সমহস্ত অংগ কোনটো উদাহৰণ হয় এইটো চাব লাগে পাৰৰ পাখি আৰু মানুহৰ হাত সমহস্ত মানে উৎপত্তি অংশ একে কিন্তু কাৰ্য বেলেগ বেলেগ পাৰৰ পাখিয়ে উৰিবলৈ ব্যৱহাৰ কৰে কিন্তু মানুহৰ হাততে আমি উৰু জানো নুৰু বিভিন্ন ধৰণৰ কাম কাজত আমি আমাৰ হাত ব্যৱহাৰ কৰো 42 নম্বৰ কুৱেশ্যন 1 EV কিমান হয় আমি ক'ব লাগে 1 EV আমাৰ 1.602 * 10⁻⁻19 জুল হয় 1 EV মানে 1 ইলেক্ট্ৰন ভল্ট হা 1 ইলেক্ট্ৰন ভল্ট 1.6 * 10⁻19 জুল হয় 1.602 হয় আৰু বেসিক্যালি 1.6 বুলি কোৱা পাৰা * 10⁻19 জুল এই অৰ্ডাৰটো মনত ৰাখিলে হ'ল গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ 43 নম্বৰ কুৱেশ্যন ইয়াত কৈছে আমাৰ জিনীয় হাছৰ পৰা আমি দেশৰ আভাস পাওঁ অপশ্যন এ এছিয়া মূল অপশ্যন বি আফ্ৰিকান মূল অপশ্যন সি ইউৰোপিয়ান মূল অপশ্যন ডি আমেৰিকান মূল আমি কি আভাস পাওঁ আমাৰ জিনীয় হাছৰ পৰা আমি আভাস পাওঁ যে আমি আফ্ৰিকান মূল গতিকে 43 নম্বৰ কুৱেশ্যনৰ অপশ্যন বি কাৰেক্ট নেক্সট 44 নম্বৰ কুৱেশ্যন ইয়াত কৈছে প্ৰাকৃতিক নিৰ্বাচন সূত্ৰ কোনে আগবঢ়াইছিল মেণ্ডেল লেমাৰ্ক অপশ্যন সি জেচি বসু অপশ্যন ডি ডাৰউইন প্ৰাকৃতিক নিৰ্বাচন সূত্ৰ আমাৰ ডাৰউইনে আগবঢ়াইছিল গতিকে 44 নম্বৰ কুৱেশ্যনৰ অপশ্যন ডি কাৰেক্ট হ'ব 45 নম্বৰ কুৱেশ্যন ইয়াত কৈছে তলৰ কোনটো পৰম্পৰাগত শক্তি উৎস নহয় পৰম্পৰাগত শক্তি উৎস কোনটো নহয় অপশ্যন এ কৈছে আমাৰ বায়ু শক্তি অপশ্যন বি কৈছে জীৱভৰ অপশ্যন সি সৌৰ শক্তি অপশ্যন ডি জলশক্তি ইয়াৰ ভিতৰত তলৰ কোনটো পৰম্পৰাগত শক্তি উৎস নহয় কনভেনচনেল সোৰ্স অফ এনাৰ্জি এতিয়া আমাৰ ইয়াত অভাৰঅল চাব গ'লে যে সৌৰ শক্তিটো আমাৰ পৰম্পৰাগত শক্তি উৎস নহয় গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন সি হ'ব আশা কৰিছো এই পেপাৰখনত থকা প্ৰথম 45টা এমসিকিউ কুৱেশ্যন বুজি পালা বাকি কুৱেশ্যনখিনি মই তোমালোকক দেখাই দিছো এই পেপাৰখনৰ PDF লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা তোমালোকে পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা এইখিনিতে তোমালোকক আৰু এটা কথা কওঁ তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰিফাইনেল পৰীক্ষা সম্পন্ন হৈছে তেন্তে আমালৈ প্ৰশ্ন কাকতটো আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিব পাৰা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো